যেতিয়া আপোনাৰ দেহত তেজ বা হিমোগ্লোবিন কমি যায় তেতিয়া আপুনি অকমান কাম কৰোতে বা অকমান খোজ কাঢ়োতে আপোনাৰ ভাগৰ লাগে আৰু এনেকুৱা হয় আপোনাৰ গোটেই দিনটো দুৰ্বল অনুভৱ হৈ থাকিব আৰু এজনী মহিলা বা এজনী ছোৱালীৰ ক্ষেত্ৰত পিৰিয়ডছ একেবাৰে ইৰেগুলাৰ হ'ব আপুনি জানেনে আপোনাৰ নখ আপোনাৰ চকু আৰু আপোনাৰ ছালে কোৱা কিছুমান লক্ষণে আপোনাক চিঞৰি কৈ আছে যে আপোনাৰ তেজৰ কমি হৈছে আপুনি তাৰ ওপৰত কাম কৰিব লাগে নমস্কাৰ মই ডক্টৰ হৃদয়জ্যোতি ডেকা এই চেনেলটো যদি আপুনি এতিয়ালৈ সাবস্ক্ৰাইব কৰে তেতিয়াহলে সাবস্ক্ৰাইব কৰি লওক কাৰণ এই চেনেলটোত আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে এনেকৈ হেল্পফুল ভিডিঅ'বোৰ আহি থাকে আমি যে কওঁ আমাৰ দেহত চাগে তেজ কমি গৈছে আসলতে এই কথাটোক আমি অকমান ভুলকৈ ভাবো আসলতে আমাক চলিবৰ কাৰণে আমাৰ দেহটো চলি থাকিবৰ কাৰণে আমাক অক্সিজেনৰ প্ৰয়োজন হয় আৰু আমাৰ তেজত থাকে হিমোগ্লোবিন নামৰ এটা পদাৰ্থ আৰু এই হিমোগ্লোবিনৰ কাম হ'ল আমাৰ বডিৰ ভিতৰত অক্সিজেনক এটা ঠাইৰ পৰা আনটো ঠাইলৈ নিয়ালে আমাৰ বডিৰ বেলেগ বেলেগ ঠাইলৈ অক্সিজেনটো লৈ যোৱা কিন্তু যেতিয়া আপোনাৰ দেহত হিমোগ্লোবিন কমি যায় তেতিয়া হলে এই অক্সিজেন বেলেগ বেলেগ ঠাইত যাব নোৱাৰে আৰু তেনেকুৱা কৰিলে আপোনাৰ কি হ'ব ভাগৰ লাগিব অকমান কাম কৰিলে আপোনাৰ দুৰ্বল অনুভৱ হ'ব আৰু সেই কাৰণে বডিত হিমোগ্লোবিন কমি যোৱাৰ মেইন কাৰণটো হ'ল আমাৰ বডিত আইৰণৰ লেভেলটো কমি যোৱা আইৰণ বডিত কেনেকৈ কমিব এনেকুৱা হ'ব পাৰে যে হয়তো আপুনি আইৰণ কমকৈ খাইছে বা খাইছেও যদি ঠিকমতে তেতিয়াহলে কি হৈছে বডিয়ে তাক ভালকৈ ল'ব পৰা নাই আৰু যদি ভালকে লৈছেও তেতিয়া এনেকুৱা হ'ব পাৰে যে আপোনাৰ আইৰণটো বেছিকৈ বডিৰ পৰা ওলাই গৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ আইৰণ বডিত কমি যাব আৰু তাৰ ফলত হিমোগ্লোবিন কমিব আৰু সেই কাৰণে আজি আমি জানিম আপোনাৰ বডিত আইৰণ বা হিমোগ্লোবিন কম হোৱাৰ 12টা লক্ষণৰ বিষয়ে আৰু আপোনাক এইটো জনাটো বহুত বেছি ইম্পৰ্টেন্ট নহলে এটা সময়তো আপুনি বিপদত পৰিব পাৰে আৰু আমি শেষত এইটো জানিম এইবোৰ লক্ষণ যদি আপোনাৰ দেহত দেখা দিছে তেতিয়া হলে আপুনি কি কৰিব আৰু কেনেকৈ ট্ৰিটমেন্ট ল'ব নাম্বাৰ 1 পেলৰ মানে হ'ল ফিকা পৰি যোৱা বা যাক আমি লৱাৰ আসামত কওঁ ঠেলা পৰি যোৱা এই পেলৰটো আপুনি কমনলি চাব পাৰে আপোনাৰ চকুত যাক চাবলৈ ইজি হয় তাৰ কাৰণে আপুনি কি কৰিব প্ৰথমে চকুটো ভালকৈ মেলি ল'ব মেলি লোৱাৰ পিছত চকুৰ তলৰ পদাটো এনেকৈ টানি দিব টানি দিয়াৰ পিছত এই তলৰ অংশখিনি আপুনি ভালকৈ চাব তাতে কি হয় আপোনাৰ নৰমালি আপুনি যদি একো বেমাৰ হোৱা নাই আপোনাৰ যদি বডিত তেজ ঠিকই আছে তেতিয়াহলে এই ঠাইখিনি ৰঙা হ'ব বা গুলপীয়া ৰঙৰ হ'ব কিন্তু আপোনাৰ দেহত যদি তেজ কমি গৈছে বা হিমোগ্লোবিন কমি গৈছে তেতিয়াহলে এই ঠাইখিনি বগা হৈ যাব ঠেলা পৰি যোৱা বুলি যাক কওঁ ইয়াৰ উপৰি আপুনি পেলৰ চাব পাৰে আপোনাৰ জিভাত আপোনাৰ হাতৰ তলুৱাত আৰু আপোনাৰ নখ কেইটাত আপোনাৰ বডিত যেতিয়া তেজ বা হিমোগ্লোবিন কমি যায় তেতিয়া এই ঠাইবোৰ বগা হৈ যায় আপুনি ইয়াক কম্পেয়াৰ কৰিবৰ কাৰণে এজন নৰ্মেল মানুহৰ কেনেকুৱা হৈছে আৰু আপোনাৰ কেনেকুৱা হৈছে এটা আমাৰ কম্পেয়াৰ কৰি চাব নাম্বাৰ 2 হেডেক আপোনাৰ বডিত যেতিয়া তেজ বা হিমোগ্লোবিন কমি যাব তেতিয়াহলে ই আপোনাৰ বডিত ঠায়ে ঠায়ে অক্সিজেন ভালকৈ নিব নোৱাৰিব আৰু আমাৰ ব্ৰেইনটোকো ঠিকমতে কাম কৰিবৰ কাৰণে এনি টাইম অক্সিজেনৰ প্ৰয়োজন হয় আৰু যেতিয়া আমাৰ ব্ৰেইনটো অক্সিজেন নাপাব তেনেকুৱা হলে কি হ'ব সেই মানুহজনৰ সঘনাই মূৰৰ বিষ হ'ব আৰু ইয়াৰ উপৰিও কিবা এটা কাম কৰিবৰ সময়ত ভালকৈ কনসেন্ট্ৰেট কৰিব নোৱাৰিব ভালকৈ মনোযোগ দিব নোৱাৰিব আৰু এনেকুৱা হ'ব কথাবোৰ জলদি পাহৰি যাব আৰু সেই মানুহজনৰ সঘনাই এনেকুৱা হ'ব মূৰটো পাতল লাগিব মূৰ ঘূৰাব তেনেকুৱা সমস্যা দেখা দিয়ে সেইকাৰণে এইবোৰ সমস্যা সৰু সমস্যা বুলি ভাবি আপুনি ইগনোৰ নকৰিব নাম্বাৰ 3 কাৰ্ডিয়াক প্ৰবলেম যেহেতু বডিত তেজ কমি যোৱাৰ ফলত বডি আমাৰ দেহত বেলেগ ঠাইত অক্সিজেন দিব পৰা নাই সেইকাৰণে আমাৰ হাৰ্টটোৱে বেছিকৈ কাম কৰিবলগীয়া হয় আৰু সেই কাৰণে এনেকুৱা পেশেন্টবোৰৰ বেছিকৈ ভাগৰ লাগে আৰু হাৰ্টবিটটো ফাষ্ট হৈ যায় ইয়াৰ উপৰি এনেকুৱা মানুহবিলাকৰ এনেকুৱা হয় যে আপোনাৰ উশাহ নিশাহ লোৱাটো কষ্ট হয় নাম্বাৰ 4 এট্ৰফি গ্লছাইটিছ নৰমালি আমাৰ জিভাখন কেনেকুৱা হয় আমাৰ জিভাখনত সৰু কিছুমান গুটি থাকে আৰু সেই গুটিবোৰৰ কাৰণে আমি কিবা এটা খালে আমি সোৱাদ পাওঁ কিন্তু যেতিয়া এজন মানুহৰ আইৰণ কমি যাব বডিত বা ভিটামিন B12 কমি যাব তেতিয়া দেহত তেজো কমি যাব আৰু তেনেকুৱা ক্ষেত্ৰত এই জিভাখন পাতল হৈ যায় একদম সমান হৈ যায় জিভাখনত গুটিবোৰ নোহোৱা হৈ যায় আৰু তেনে ক্ষেত্ৰত আপুনি হয়তো নটিচ কৰিছে যেতিয়া আপোনাৰ তেনেকুৱা হয় আপোনাৰ জিভাখন জ্বলে আৰু আপোনাৰ এনেকুৱা হয় সোৱাদ নাপায় আৰু সেই কাৰণে আপুনি ভালকৈ খাব নোৱাৰে নাম্বাৰ 5 হেয়াৰ প্ৰবলেম আপোনাৰ যদি চুলি খৰিছে আপোনাৰ চুলি পাতল হৈ গৈছে বা চুলিৰ আগবোৰ ফাটি ভাঙি গৈছে তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ বডিত আইৰণৰ কম হৈ থাকিব পাৰে আৰু আপুনি ডক্টৰক নেদেখুৱাকৈ আপুনি বেলেগ শ্যাম্পু লগাইছে মেডিচিন লগাইছে বেলেগ তেল ইউজ কৰিছে আৰু তাৰ পিছত আপুনি কোনো ফল পোৱা নাই কাৰণ তেনে ক্ষেত্ৰত আপুনি কি কৰিছে আপুনি ভিতৰৰ যেটো মেইন প্ৰবলেম হেতুক আপুনি ঠিকই কৰা নাই কেনেকৈ ভাল হ'ব নাম্বাৰ 6 ৰেষ্টলেছ লেগ সিনড্ৰোম আপুনি বাৰু কেতিয়াবা নটিচ কৰিছে নে আপোনাৰ ভৰিখন হঠাৎ বহুত জিনজিনাই বা এনেকুৱা হয় আপোনাৰ ভৰিখন বিষাই বা কামুৰে আৰু আপুনি ৰখাম বুলি ভৰিখন ৰখাব নোৱাৰে আপোনাৰ এনেকুৱা লাগে যে ভৰিখন লৰাবই লাগিব তেনেকুৱা ক্ষেত্ৰত আপুনি ৰেষ্টলেছ লেগ সিনড্ৰোমত ভুগি থাকিব পাৰে এই বেমাৰটো আইৰণ যেতিয়া বডিত কমি যায় তেতিয়া বহুত কমনলি দেখা যায় আৰু যেতিয়া আপোনাৰ দেহত আইৰণৰ লেভেলটো নৰমেললৈ আহে এই সমস্যাৰ পৰা আপুনি আতৰিব পাৰিব নাম্বাৰ 7 মেনষ্ট্ৰুৱেল প্ৰবলেম যেতিয়া আমাৰ দেহত তেজ কমি যায় আমাৰ আইৰণ কমি যায় আমাৰ পিৰিয়ডটো ইৰেগুলাৰ হয় আৰু আমাৰ বহুতে কি ভাবে যেতিয়া বডিত তেজ কমি যায় আমাৰ পিৰিয়ডছটো দেৰিকৈ হ'ব আৰু ব্লিডিং একেবাৰে কমকৈ হ'ব আসলতে সদায় তেনেকুৱা নহয়
যেতিয়া আপোনাৰ বডিত তেজ কম হয়, আপোনাৰ আইৰণ কমি যায়, তেতিয়া আপোনাৰ কি হ'ব পাৰে, আপোনাৰ পিৰিয়ডছটো বহুত হেভি হ'ব পাৰে, ব্লিডিংটো বহুত বেছিকৈ হ'ব পাৰে, আৰু তেনে ক্ষেত্ৰত কি হ'ব, আপোনাৰ তেজ বেছিকৈ লছ হ'ব, আৰু তাৰপিছত আপোনাৰ এনিমিয়া আৰু বেছি হ'ব, আপোনাৰ দেহত আৰু তেজ আৰু কমি যাব। নাম্বাৰ 8, এংগুলাৰ ষ্টমেটাইটিছ। আমাৰ জীৱনত সকলোৰে এই সমস্যাটো কেতিয়াবা নহয় কেতিয়াবা হৈ পাইছে। আপুনি নটিছ কৰিছেনে, আপোনাৰ যে কেতিয়াবা ওঠৰ ছাইডত দুটা ওঠৰ মাজত ফাটি যোৱাৰ নিচিনা হয়, মুখখন মেলিলে বিষায় আৰু সৰু ঘাঁ হোৱাৰ নিচিনা হয়, এইটো আপোনাৰ বডিত আইৰণ বা ভিটামিন B12 কমি যোৱাৰ ফলত হ'ব পাৰে। সেইকাৰণে আপুনি এইবিলাক সৰু সৰু লক্ষণক কেতিয়াও ইগনোৰ কৰিব নালাগে। নাম্বাৰ 9, ডাৰ্ক চাৰ্কেল। আপোনাৰ চকুৰ তলত যেতিয়া ডাৰ্ক চাৰ্কেল পৰে, মানে কলা হৈ যায়, আমাৰ বহুতে মেইনলি এটা কথাই ভাবো যে আমাৰ টোপনিটো ক্ষতি হৈছে। কিন্তু আপুনি এইটো কেতিয়াও ভাবিছেনে, আমাৰ যেতিয়া বডিত আইৰণটো কম হৈ যায় আৰু তাৰ ফলত বডিত হিমোগ্লোবিন কমে আৰু তেজ কমি যায়, তেতিয়া আমাৰ বডিত অক্সিজেন কম হয়, আৰু সেইকাৰণে আমাৰ চকুৰ তলৰ এই ঠাইডোখৰতো ভালকৈ অক্সিজেন আহিব নোৱাৰে, আৰু তাৰ ফলত এই ঠাইখিনি কলা পৰি যায়। আৰু যদি আপোনাৰ এই ডাৰ্ক চাৰ্কেল আইৰণ কম হোৱাৰ ফলত হৈছে আৰু আপুনি এই সমস্যাটোক ঠিক কৰিছে, তেতিয়াহ'লে আপোনাৰ ডাৰ্ক চাৰ্কেলো লাহে লাহে ঠিক হৈ আহিব। আপুনি প্ৰথম আইৰণটো নৰ্মেললৈ আনিব লাগিব, আৰু সেইটো কেনেকৈ ঠিক কৰিব আমি ভিডিঅ'টোত আগলৈ কথা পাতিম। নাম্বাৰ 10, পাইকা। আপুনি জানেনে, আমাৰ বডিত যেতিয়া আইৰণৰ অভাৱত আমাৰ বডিত তেজ কমি যায়, তেতিয়া আমাৰ এনেকুৱা কিছুমান বস্তু খাবলৈ মন যায় যিবোৰ জেনেৰেলি মানুহে নাখায়, যেনেকৈ কাগজ, মাটি, এঙাৰ, চক পেঞ্চিল, ৰং, এইবোৰ খাবলৈ মন যায়। আৰু বিশেষকৈ যিবোৰ সৰু ল'ৰা ছোৱালী থাকে, তেওঁলোকে বহুত মাটি খায়, আৰু সেইটো ইয়াৰে এটা লক্ষণ হয়। আৰু আগৰ দিনত যিবোৰ প্ৰেগনেণ্ট মহিলা আছিল, তেওঁলোকে মাটিৰ কলহ বা টেকেলিৰ টুকুৰাটো খাব মন কৰিছিল, আৰু সেইটো ইয়াৰে এটা লক্ষণ আছিল। নাম্বাৰ 11, কৈল নাইকিয়া। নৰ্মেলি আমাৰ নখবিলাক কেনেকুৱা হয়, নখবিলাক ওপৰৰ ফালে অকণমান ফুলা থাকে আৰু একেবাৰে স্মুথ থাকে, কিন্তু যিবোৰ মানুহৰ দেহত আইৰণ কম হয় আৰু যাৰ ফলত তেজ কমি যায়, তেওঁলোকৰ নখবোৰত কিছুমান লাইন লাইন দৰে আহে, আৰু নখবোৰ উখুৰা মুখুৰ হয়, আৰু নখকেইটা এনেকুৱা হয়, আপোনাৰ এনেকুৱা লাগিব যে সহজেই নখকেইটা ভাঙি যাব। আৰু যেতিয়া আইৰণ বহুতেই বেছি কমি যাব, তেতিয়া নখটো দেখিবলৈ চামুচৰ নিচিনা আপোনাৰ ওপৰৰ ফালে এটা উখোহা হৈ যাব। আৰু আপুনি এইটো কেনেকৈ গম পাব, নৰ্মেলটো আপুনি দেখিলে গম পাবই। ইয়াৰ উপৰি আপুনি নৰ্মেল নখ এটাৰ ওপৰত যদি আপুনি পানী ঢালি দিয়ে, পানীখিনি পৰি যাব, কিন্তু সেই নখটোৰ ওপৰত যদি আপুনি পানী ঢালি দিয়ে, তেতিয়াহ'লে সেই ঠাইখিনিত ওপৰত পানী থাকি যাব, যেনেকৈ এখন চামুচত থাকে। নাম্বাৰ 12, স্কিন প্ৰব্লেম। আপোনাৰ বাৰু এনেকুৱা হৈছে নেকি, আপোনাৰ স্কিনত ইনফেকশ্যন হৈছে, আপোনাৰ ৰিংৱাৰ্ম হৈছে বা খৰ হৈছে, বাৰু সঘনাই আপোনাৰ ফুৰ ওলাই থাকে, এই যে বইল হোৱা বুলি কয় সেই হৈ থাকে। আপুনি জানেনে, আপোনাৰ বডিত যেতিয়া আইৰণ কম হয় আৰু তাৰ ফলত তেজ কমি যায়, তেতিয়াহ'লে এই ইনফেকশ্যনবোৰ বহুত সঘনাই হ'ব। আপুনি ট্ৰিটমেণ্ট কৰিলেও আকৌ হ'ব, কাৰণ যেতিয়া এনেকুৱা হয়, আপোনাৰ বডিৰ ছালবিলাক শুকাই যাব, আপোনাৰ বেছিকৈ খজুৱতি হ'ব, আৰু কি হ'ব, এই আইৰণটো আমাৰ ইম্পৰ্টেণ্ট হয় আমাৰ বডিৰ ইমিউনিটিৰ কাৰণে, আৰু আমাৰ বডিৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো ঠিকমতে চলাবৰ কাৰণে। আৰু যেতিয়া আপোনাৰ বডিত আইৰণ কমি যায়, তেতিয়া আপোনাৰ ইমিউনিটিটো কমি যাব, আৰু বডিয়ে আমাৰ ইনফেকশ্যনৰ লগত ফাইট কৰিব নোৱাৰিব, আৰু তেনে ক্ষেত্ৰত এই ইনফেকশ্যনবোৰ আপোনাৰ সঘনাই হ'ব। আপুনি ট্ৰিটমেণ্ট কৰিলেও আকৌ বাৰে বাৰে হৈ থাকিব। এনেবোৰ লক্ষণ যদি দেখা দিয়ে, আপুনি কি কৰিব, আপুনি ডক্টৰৰ ওচৰত গৈ CBC বা কমপ্লিট ব্লাড কাউণ্ট টেষ্টটো কৰি চাওক আপোনাৰ হিমোগ্লোবিন লেভেলটো কিমান আছে। ইয়াৰ উপৰিও আইৰণ প্ৰফাইল টেষ্টটো কৰি চাওক আপোনাৰ বডিত আইৰণৰ কমি আছে নেকি। ইয়াৰ পিছত আপুনি অভিয়াছলি ডক্টৰৰ ওচৰত যাব, আৰু ডক্টৰে কি দিব, আপোনাক আইৰণ টেবলেট দিব। কিন্তু আমাৰ বহুতৰে এটা সমস্যা হয়, আইৰণ টেবলেট খোৱাৰ পিছত গেছৰ বহুত সমস্যা হয়। আপোনাৰ যদি তেনেকুৱা সমস্যা হয়, তেতিয়া ডক্টৰৰ ওচৰত যাই কিনে এই সমস্যাটোৰ বিষয়ে ক'ব। ডক্টৰে আপোনাক নৰ্মেল আইৰণ টেবলেট দিয়াৰ ঠাইত কণ্ট্ৰোল ৰিলিজ যিবোৰ আইৰণ টেবলেট থাকে, লাহে লাহে আইৰণ ৰিলিজ হয়, আৰু যাৰ ফলত আপোনাৰ গেছৰ সমস্যা নহয়, তেনেকুৱা টেবলেটবোৰ দিব। আৰু আপুনি এটা কথা মনত ৰাখিব, আপুনি হয়তো এনেকুৱা হ'ব পাৰে, আপুনি খাই থকাৰ পিছতো আইৰণ টেবলেট খাই থকাৰ পিছতো আপোনাৰ ভালকৈ বডিয়ে ল'ব পৰা নাই, আপোনাৰ এবজৰ্পশ্যন ভালকৈ হোৱা নাই। তাৰ কাৰণটো হ'ল আপুনি ইয়াক ঠিকমতে খোৱা নাই। প্ৰথম কাৰণটো হ'ল, আমাৰ মেক্সিমামে কি কৰে, আইৰণ টেবলেট আৰু কেলছিয়াম টেবলেটটো ডক্টৰে একেলগে প্ৰেছক্ৰাইব কৰে, আৰু সেইকাৰণে আমি একেলগে এটা সময়তে খাওঁ, আৰু তেনেকুৱা যদি কৰে, আপোনাৰ আইৰণটো ভালকৈ বডিয়ে ল'ব নোৱাৰিব। সেইকাৰণে আপুনি কি কৰিব, আপুনি দুপৰীয়াৰ ভাগত যদি আপুনি কেলছিয়াম টেবলেটটো খাইছে, ৰাতিৰ ভাগত আপুনি আইৰণ টেবলেটটো খাব। তেনেকুৱা কৰিলে আপোনাৰ আইৰণটো ভালকৈ বডিয়ে ল'ব পাৰিব। ইয়াৰ উপৰিও আপুনি আইৰণ টেবলেট যেতিয়া খাব, তেতিয়া লগত আপুনি ভিটামিন চিৰ টেবলেট খাব চাওক, তেতিয়াও আপোনাৰ এবজৰ্পশ্যনটো বহুত বেছি ভাল হ'ব। আপুনি ভিটামিন চিৰ টেবলেটৰ ঠাইত আপুনি নেমু খাব পাৰে, আপুনি আমলখি খাব পাৰে, সেইবিলাকত ভিটামিন চি বেছিকৈ থাকে। ইয়াৰ উপৰিও আপোনাৰ যদি তেজ বহুত বেছি কমি গৈছে, আপোনাৰ যদি আইৰণ বহুত বেছি কমি গৈছে, তেতিয়াহ'লে আপোনাক আইৰণৰ চেলাইন দিবলগীয়া হ'ব পাৰে, আৰু তাতকৈও যদি বেছি কমি গৈছে, তেতিয়াহ'লে আপোনাক ব্লাড দিবলগীয়া হ'ব পাৰে। আৰু এইবোৰৰ লগতে আমাৰ ঘৰত যিবোৰ ইজিলি এভেইলেবল বস্তু আছে, আপুনি সেইবোৰো খাই থাকক, যেনেকৈ কলডিল, আমাৰ বিভিন্ন ধৰণৰ শাক, কচু, এইবিলাক আপুনি খাই থাকক, কাৰণ এইবিলাকত আইৰণ বহুত বেছি মাত্ৰাত পোৱা যায়। আপোনাৰ যদি মই কোৱা এই কথাবোৰ ভাল লাগিল, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ।